নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দি বুলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ডলৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, যিসমূহ পৰিয়ালত ৰেচন কাৰ্ড আছে, সেইসমূহ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে এখন ৰেচন কাৰ্ডৰ সহায়তে 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। তো ৰেচন কাৰ্ড থকাসকলে কি আঁচনিৰ সুবিধা লাভ কৰিব এটা এটাকৈ আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে প্ৰতি সদস্যৰ বাবে 5 কেজিকৈ ফ্ৰী চাউল ৰেচন কাৰ্ডৰ সহায়ত লাভ কৰিব। 2 নম্বৰত কোৱা হৈছে আয়ুষ্মান কাৰ্ডৰ সহায়ত বছৰি 5 লাখ টকা পৰ্যন্ত ফ্ৰী চিকিৎসা লাভ কৰিব। 3 নম্বৰত কোৱা হৈছে PMJJB আৰু PMSBY আঁচনিৰ অধীনত লাভ কৰিব ফ্ৰীতে লাইফ ইঞ্চুৰেঞ্চ। তাৰপিছত কোৱা হৈছে ৰেচন কাৰ্ডৰ সহায়ত আপোনালোকে লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ সুবিধা। তো যিসকল মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই কৰিব পাৰিব নতুনকৈ অৰুণোদয় আঁচনিত আবেদন। 5 নম্বৰত কোৱা হৈছে ছাবচিডি কুকিং গেছ। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে PM উজ্জ্বলা যোজনা আঁচনিৰ অধীনত লাভ কৰিব পাৰিব ছাবচিডি গেছ। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল BJPৰ ফালৰ পৰা প্ৰদান কৰা কেইখনমান প্ৰতিশ্ৰুতিলৈ। তো ইয়াতে 1 নম্বৰত লিখা আছে অৰুণোদয়ৰ ধনৰ পৰিমাণ 3000 টকালৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি। 2 নম্বৰত কৈছে 5 বছৰত 2 লাখ যুৱক যুৱতীক চাকৰি প্ৰদানৰ লক্ষ্য। 3 নম্বৰত কৈছে 10 লাখ যুৱক যুৱতীক কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি। 4 নম্বৰত কৈছে 40 লাখ মহিলাক 25,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান। 6 নম্বৰত কৈছে চাহ বাগিচা শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধিৰ সংকল্প। 7 নম্বৰত কৈছে চৰকাৰী কৰ্মচাৰীৰ দৰমহা কেন্দ্ৰীয় কৰ্মচাৰীৰ সমহাৰত। তাৰপিছত 8 নম্বৰত কৈছে উচ্ছেদৰ জৰিয়তে অবৈধ দখলমুক্ত কৰা হ'ব। 9 নম্বৰত কৈছে বান সমস্যা সমাধানৰ বাবে 18,000 কোটি টকা ব্যয় কৰা হ'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ